নকৰি ৰেল ক্ৰছিঙত টেম্পুতে বহু মহিলাৰ ডেলিভাৰী হৈ যায়। কেতিয়াবা ডেলিভাৰী টেম্পুতে গাড়ীতে ডেলিভাৰী হ'বলগীয়া হৈছে। মোৰ চকুৰ আগতে এই ৰেল ক্ৰছিঙত তিনিটাকৈ পশুধন মৃত্যু হৈছে। আজি এমাহ হোৱাই নাই আমি দেখিবলৈ পাইছোঁ যে সিদিনা পশুধন আমাৰ ইয়াত তিনিটাকৈ পশুধন চকুৰ আগত হেৰি হৈছে। নকৰি উৰণ সেতু নিৰ্মাণৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল এইসকল স্থানীয় ৰাইজ। এটা চক্ৰত ষড়যন্ত্ৰ কৰিছিল উৰণ সেতু নিৰ্মাণ বন্ধ কৰাৰ বাবে। যেহেতু বৰ্তমান চৰকাৰখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা স্থানীয় বিধায়ক ডাঙৰীয়াই আমাক এই দলংখন এই অভাৰব্ৰিজখন আমাক দিয়াৰ পিছত ইয়াত এতিয়া গম পাইছোঁ যে কিছুমান মানে চক্ৰই দলংখন হোৱাটো বিচৰা নাই। আপুনি নিজেই এটা চাওক যে এই দলংখনৰ ওপৰেৰে ইয়াত কেইবাটাও শিক্ষা প্ৰতিষ্ঠান আছে, এখন মেডিকেল কলেজ আছে, এখন এয়াৰপৰ্ট আছে আৰু কেইবাখনো বাগান আছে। দাঁতিকাষৰীয়া এটা বৃহত্তৰ এটা সাংস্কৃতিক অঞ্চল হয়। নকাৰী মানে এটা সাংস্কৃতিক অঞ্চল। নকাৰী লখিমপুৰৰ প্ৰাণকেন্দ্ৰ হয় আৰু এই অঞ্চলতে কিছুমান বাহিৰৰ শক্তি বুলিয়ে ক'ব পাৰি, স্থানীয় শক্তি নহয়, কিছুমান বাহিৰৰ শক্তিয়ে দলংখন হোৱাটো বিচৰা নাই। এনে ষড়যন্ত্ৰ ৰোধ কৰি উৰণ সেতু নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ কৰিবলৈ দাবী জনালে নকাৰীবাসীয়ে। বন্ধ কৰাৰ কথা কি কাৰণ দাবী কৰিছে নাজানো, কিন্তু কেইজনমান ব্যক্তিগত লাভালাভৰ কাৰণে এই কামটো কৰিছে বুলি মই ভাবিছোঁ। গতিকে এইখন আমি দলংখন হোৱা বিচাৰিছোঁ, মানে অতি সোনকালে দলংখন হ'ব লাগে। আৰু তেতিয়া তাৰমানে এইপিনে মেডিকেল কলেজ ধৰক, তাৰপৰা এয়াৰপৰ্ট আছে, আৰ্মি কেম্প আছে, তাৰপৰা দুখনকৈ বাগানো আছে, তাৰপিছত বেটেলিয়ান কেম্প আছে আৰু যিখন ছেইণ্ট মেৰিজ স্কুল আছে তাততো লখিমপুৰত নগৰৰ প্ৰায় 30% বা 40% হেৰি হয়, চেণ্ট্ৰেল স্কুল আছে। গতিকে এই দলংখন অতি সোনকালে বনোৱাটো আমি কামনা কৰিছোঁ। তেওঁলোকৰ মতে এই ৰেল ক্ৰছিঙত স্কুল, কলেজ, অফিচ, মেডিকেল আদিলৈ অহা যোৱা কৰাত বহু অসুবিধাৰ সন্মুখীন হয় লখিমপুৰৰ ৰাইজ। আমি ৰাতিপুৱা 7 বজাত যেতিয়া আমি স্কুল থ'বলৈ যাবলগীয়া হয় তেতিয়া আমি জ্বলন্ত সমস্যাত বুজোঁ। আহি ল'ৰা ছোৱালী ইয়াত গেটখনৰ কাৰণে আমি পাৰ হ'ব নোৱাৰোঁ। ইমাৰ্জেঞ্চি মেডিকেলখনত যাব লাগে। যেতিয়া আপুনি সোধক চিলাপথাৰৰ পৰা আদি কৰি ধেমাজি, অৰুণাচললৈকে সকলো দিশে আপুনি মন কৰক, এইখনে এখন প্ৰাণকেন্দ্ৰ লখিমপুৰ মেডিকেল কলেজখন। এই লখিমপুৰ মেডিকেল কলেজখন যদি এই গেটখনত আহি 70 কিলোমিটাৰ আহি যদি আমি এই 3 কিলোমিটাৰত আমি প্ৰাণবায়ু উৰাবলগীয়া হয়, ইয়াতকৈ আৰু দুখৰ বিষয় আমাৰ কিবা আছে নেকি? এই সমস্যাসমূহৰ সমাধানৰ বাবে একাংশ সুবিধাবাদী কথা নুশুনি উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে। কেইজনমান মানুহে কোৱাটো একেবাৰে সেইটো নাকচ, কিন্তু ৰাইজৰ যদি উন্নতি বিচাৰে, যদি ব্যৱসায় বাণিজ্য কৰিবলৈ বিচাৰে, যদি মেডিকেল ট্ৰিটমেণ্টটো আমাক ভাল লাগে, যদি এয়াৰপৰ্টৰ কানেকশ্যনটো লাগে, গতিকে আমাক আৰু শিক্ষা ফালৰ পৰা লাগে, টিউশ্যন যাব লাগে, কিবা কৰিব লাগে। কিন্তু অভাৰব্ৰিজৰ কাৰণে স্কুল কেইবাখনো আছে, এই অভাৰব্ৰিজৰ কাৰণে কত সময় নষ্ট কৰিছে। সময়টো কিমান ডাঙৰ কথা, বিশেষকৈ আমি সময়টো গুৰুত্ব দিব লাগিব। গতিকে ল'ৰা ছোৱালী টিউশ্যন 10 মিনিট গ'লে নাইকিয়া গুচি গ'ল, সেইখিনিতো আকৌ ঘূৰাই নাপায়। আকৌ 1 মিনিটত ডেলিভাৰী গৰ্ভৱতী প্ৰসৱ হৈ গৈছে, মেডিকেল নাপায়গৈ। আৰু ইফালে বাছ পাবগৈ লাগে, নাইট চুপাৰ পাবগৈ লাগে। গতিকে ইমানেই অসুবিধা লখিমপুৰ ৰাইজৰ, সেই অসুবিধাটো আজিৰ পৰা যেন চৰকাৰে অতি গুৰুত্ব দি অতি শীঘ্ৰে কৰি দিব লাগে বুলি মোৰ ফালৰ পৰা, আমি মহিলা ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিছোঁ। পূৰ্বতে আমাৰ এনেকুৱা পদক্ষেপবিলাক কোনোদিনে আমি দেখা নাছিলোঁ, কিন্তু বৰ্তমান এই চৰকাৰখনৰ ভাৰতীয় জনতা পাৰ্টিৰ এই লখিমপুৰ বিধায়ক, মাননীয় বিধায়ক, কৰ্মদক্ষ মানৱ ডেকা ডাঙৰীয়া বলিষ্ঠ পদক্ষেপত এই লখিমপুৰ ব্ৰিজখন আজি হ'বলৈ গৈ আছে। সেইকাৰণে আমি লখিমপুৰ বিধায়কজনক আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মাননীয় সাংসদ প্ৰধান বৰা ডাঙৰক ধন্যবাদ জনাইছোঁ। কিন্তু এই দলংখন এতিয়া যিহেতু ৰখি গৈছে, আমি কিছুমান জানিবলৈ আহিছোঁ, কিছুমান ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে আমি হয়তো কিছুমান কাম একেটা কৰিছে। আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ, ক্ষুদ্ৰ স্বাৰ্থক পৰিত্যাগ কৰি বৃহৎ স্বাৰ্থৰ ক্ষেত্ৰত সুদূৰ হাৱাজানৰ পৰা, চিলাপথাৰৰ পৰা আহি যিখন ঘূনাসতিৰ পৰা আহি যিকেইজনে মৃত্যুমুখত পৰিছে, তেওঁলোকৰ জীৱনৰ চিন্তা কৰি আমি এই ব্ৰিজখন অতি সোনকালে নিৰ্মাণ কৰাটো আমি বিচাৰিছোঁ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।